আজিৰ ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সমতাৰ সেন্দুৰীয়া আলি। কবি মধুচন্দা শইকীয়া বৈশ্য। সৌ পাহাৰখনৰ পৰা মানুহজন নামি আহিছিল। তেওঁৰ পিছে পিছে নামি আহিছিল এটি সূৰ্য, এখনি নদী। সৌ পাহাৰখনৰ পৰা মানুহজন নামি আহিছিল। তেওঁৰ পিছে পিছে নামি আহিছিল এটি সূৰ্য, এখনি নদী। নদীৰ বুকুতে মানুহজনে উটুৱাই দিছিল এটি চিকুং বাঁহী। সোঁতে সোঁতে উটি আহিছিল বাঁহীৰ অমিয়া ধ্বনি। সূৰ্যটোৰ দুচকুত মানুহজনে আঁকিব বিচাৰিছিল এখন নতুন বৰ্ণময় আকাশ। আকাশৰ তলত প্ৰতিধ্বনিত হৈছিল মন্দিৰ, মছজিদ, নামঘৰৰ পবিত্ৰ ধ্বনি। সেই ধ্বনিত বিকশিত হৈছিল সেউজীয়া পথ। ঠনধৰি উঠিছিল কৃষ্টিৰ এমুঠি কঠীয়া। সাৰ পাইছিল সমতাৰ সেন্দুৰীয়া আলি। নমস্কাৰ।